Karutamang Ramu Rajivalusara Jagatang Palakudhata Sadhu Bandhava Sadhu Bandhava প্রবেশের গীত রাখিন ধরা একতাল Raji Walu Sono Oyari Zako Dekhi Moha Paila Goya Khaba Rabhi Tara Adi Ehi Mate Paila Goya Khaba Rabhi Tara Goya De Rama Hari Rama Hari Bula Nirantara Yade Rama Hari Rama Hari Bula
মৈশ কুৰ্ম নৰসিংহ বামন পৰশু ৰাম হলিৰাম বৰাচিৰি ৰাম বুদ্ধ কল্কি নামে দশ অকৃত্ৰিধ ঋষা কৃষ্ণ তজু পাৱে অবৃত্যই মায়াময় সংসার আমিও যেন মায়ার পৰা মুক্ত হব পৰা নাই পিতৃ সত্য পালনৰ হেতু খাতি বনবাস জানকীৰ উদ্ধাৰৰ হেতু বধিল লঙ্কার দুষ্ট রাবণ পাতলাদু বহুমতির ভাই আজি আমি প্রজাপালক অযোধ্যার রাজন ন্যায় দ্বন্দ্ব হাতে তুলি লৈ নীতি মতে কৰি আছো অযোধ্যা শাসন কিন্তু আজি আমার অখান্ত পরাণ নিষ্পাপ জানকীর সতীত্বের উপরত আলোচনা করে আজও দুর্মুখ দুর্জনে তথাপিতো ৰক্ষা কৰিব লাগিব আমি ৰঘুকুলৰ সন্মান কারণ আমি রঘুকুলমণি আমি রাম
অগ্ৰসৰ সভাৰ মাজে ভক্ত হনুমান আদি সুন্দৰ সুঠাম দেহা অতি কত ক্ষণে পাইলা গয়া সভাৰ ভিতৰ আদি ৰাম হৰি গুণা নিৰন্তৰ নমো নমো রঘুমণি জগতর পতি তোমার শরণে প্রভু থাকুক কতি ময়তি মূর্খমতি না জানো ভকতি তুষ্ট হুয়া রঘুমণি অধমর প্রতি তুষ্ট হুয়া রঘুমণি অধমর প্রতি জয় শ্রীরামচন্দ্র জয় প্রভু তোমার শরণ করু নিবেদন এই অধমর মুখে যেন নগুষে তোমার নাম আরু গণন কীর্তন জয় শ্রীরাম নৃত্য করু মমূর হল ক্ষমাপন এতিয়া যাও মই নিষ্কৰ্তব্য হওঁ অগ্ৰসৰ প্রবেশ করিয়া হে ঋষি
বাল্মীকি না মেরে খ্যাত জানে সর্বজন বাল্মীকি না মেরে খ্যাত জানে সর্বজন কত ক্ষণে প্রবেশিলা আশ্রম ভিতর রাম হরি রাম হরি বুড়া নিরন্তর রাম হরি রাম হরি গোরা নিরন্তর মা নিষদ প্রতিষ্ঠা তম গম শস্যতি সমাস যত ক্রংশ মিথুন দেবকম অবধিহি কাম মোহিত বোধ জ্ঞান প্রাপ্তির পাশত আমি রামায়ণর করিল রচনা জানো আমি ভালদরে যুগে যুগেই হৈরব জগতর মনীষী সকলৰ বাবে এক অন্তহীন উৎকণ্ঠাৰ বিষয় কিন্তু যোগৰ বলেৰে আমি পাৰিছো জানিব ৰঘুমণি শ্ৰীৰামচন্দ্ৰই মনুষ্য লীলাৰ অৱসানৰ হেতু কৰিব কৰ্তব্য নিজ প্ৰথমে বিসৰ্জিব দেৱী জানকীক অৰণ্যৰ মাজত স্বামীৰ দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাই পেলাব মনৰ স্থিৰতা আৰু সেই সময়ত সেই নিঃসহায় অবলা নারীর আমি এই হম একমাত্র সান্তনা যাও যাও এবে মই সীতার শোকাকুল বিভ্রান্ত অস্থির মন সান্তনার বাণীরে উজ্জীবিত করিবৰ বাবে নিজকে আমি করুগৈ প্রস্তুত তার পাছত রামায়ণৰ পৰৱৰ্তী ঘটনাৱলী কৰিম পৰ্যবেক্ষণ রাম ভাতৃগণ
থাম দেহা দেখিম নোহৰ দেখা দেখিব নোহৰ সুন্দৰ থাম দেহা দেখিব নোহৰ কতক্ষণে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বুৰাণী ৰন্তৰ হৰি বুৰাণী ৰন্তৰ ৰাম হৰি ৰাম হৰি বুৰাণী ৰন্তৰ দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ পাতনি মেলিছো নাজানো ভাইখন দাদা চিৰপূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছো নে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত দাদা অযোধ্যাৰ শোকময় গৌৰপাতি চতুৰ্দিশে বিয়পি পৰিছে আপোনাৰ দৰে গুণীজনক ৰজাক হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু আৰু শত ধন্য আমি তোমাৰ ভাতৃগণ নে কি কোৱা ভাইহঁত দাদা আজি অযোধ্যাৰ প্ৰচাৰ মুখত নাই অল্প দুখৰ চিন প্ৰতি প্ৰচাৰ মুখে মুখে কেৱল তোমাৰহে গুণাৰ কীৰ্তন দাদা সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ লক্ষ্মণ 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 কি হ'ল তোমাৰ দাদা ভাই হয় 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 এই এই গৌৰৱ আৰু কিমান দিন থাকিব লক্ষ্মণ সঘনে সঘনে কিয় মোৰ কঁপি উঠে মন নাজানো দাদা মই ইয়াৰ কাৰণ কোনোবাই কোনোবাই যেন মোক সদূৰৰ পৰা চিঞৰি চিঞৰি সাৱধান সাৱধান লক্ষ্মণ অযোধ্যাৰ বিপদ আজি নিচেই ওচৰত নাজানো দাদা কিবা বিপদ হ'ব পাৰে অযোধ্যা ৰাজ্য আৰু কিবা হেতু সাৱধান হ'ব লাগে ঠাকুৰ বীৰ তুমি তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপাই লক্ষ্মণ দাদা সঁচা কথা ভাই দাদা যেতিয়ালৈকে আমাৰ হিৰ পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে চিন্তাৰ নেদেখো কাৰণ বাৰু বলা ভাইখন দাদা আমি ক্ষণতে বিশ্ৰাম কৰোঁ বলা দাদা
শুনিছানে হেৰা শুনিছানে এজনী ক'ত গ'ল তাইক ক'লো কাপোৰকেইটা ধুব লাগিব সোনকালে আহিবি কাপোৰ ধোৱাটো বাদে তাই ঘৰখনত ৰ'বলৈ সময় নাই ক'ত সময় হ'ব নদীলৈ গৈ ডেকাবোৰৰ লগত গা গিলাই থাকিবলৈ সময় নাই তাই পৰা আৰু শান্তি নাই তাই আজি আহক ঘৰলৈ হৰি চৰিলে নেকি মোৰ গোসানী আহিলা আহিলো তোক কি কৈ আছিলো হে পাহৰি গলি নহয় এনেদৰে নহ'ব বুজিছ একে খেদাই মাৰৰ ঘৰ পাবিগৈ কিনো সদায় কথাই কথাই মাৰৰ ঘৰ পিতাৰ ঘৰ আগতে মোৰ কথাটো শুনকচোন কি নিব লাগে হে কি নিব লাগে তই মোক অকৰা পাইছ তোক আজি মই কি কৰে কি কৰে সভাৰ মাজে জনকনন দিনী সঙ্গে চলে উৰ্মিলা যেন দেৱ পৰী যেন দেৱ পৰী সঙ্গে চলে উৰ্মিলা যেন দেৱ পৰী
রাম হরি রাম হরি বুলা নিরন্তর বুলা নিরন্তর রাম হরি রাম হরি বুলা নিরন্তর বাইদেউ উৰ্মিলা বাইদেউ উৰ্মিলা আপোনাক বহুদিনৰ পৰা কথা এটা সুধিম বুলি সুধিব পৰা নাই আপুনি যদি অনুমতি দিয়ে সোধা সোধা উৰ্মিলা বাইদেউ কিনো কথা অতদিনে মনত পুহি ৰাখিছা বাইদেউ উৰ্মিলা আপোনাক বনৰ পৰা লংকাৰ ৰাৱণে হৰি নিছিল সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল উৰ্মিলা বাইদেউ তুমি আজি এনে এটা কথা সুধিবা বুলি মই সপোনতো ভবা নাছিলো এই দুৰাচাৰী যে মোক কিমানে কষ্ট দিলে তাক মই পাহৰিব নোৱাৰো উৰ্মিলা বাইদেউ উৰ্মিলা ৰাৱণে মোক হৰণ কৰিনি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত কিম্ভূত কিমাকাৰ ৰাক্ষসী বিলাকে তাত অকৰ নিক্ষেপ পকৰা দি আছিল তেতিয়া মই ৰাৱণৰ মুখলৈ ভালদৰে চোৱাই নাছিলো মোক বেয়া নাপাব বাইদেউ উৰ্মিলা কিয় জানো আজি মোৰ সেই দুষ্ট ৰাৱণক চাবলৈ বৰ মন গৈছে নহয় উৰ্মিলা বাইদেউ আপোনাৰ যেনেকৈ মনত আছে তাৰ প্ৰতিচ্ছবি এই মাটিত অংকন কৰক বাইদেউ নহয় উৰ্মিলা মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নাই বাইদেউ আপুনি মোৰ অনুৰোধ ৰক্ষা কৰক নহয় উৰ্মিলা মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নাই বাইদেউ আপুনি মোৰ অনুৰোধ ৰক্ষা কৰক নহয় উৰ্মিলা মই সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নাই বাইদেউ আপুনি মোৰ অনুৰোধ ৰক্ষা কৰক বাৰু ৰবা তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰো হ'ব বাইদেউ ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিলা দেৱী দেখা ৰামায়ণৰ কথা ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিলা দেৱী দেখা ৰামায়ণৰ কথা যাক দেখি উৰ্মিলা ভীতিগ্ৰস্ত ভৈলা যাক দেখি উৰ্মিলা ভীতিগ্ৰস্ত ভৈলা ৰাম হৰি সৰ্বজনে বুলা ৰাম হৰি সৰ্বজনে বুলা হৰি হে
উৰ্মিলা উৰ্মিলা হঠাৎ উৰ্মিলা যে গুচি গ'ল জানকী 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 অতিব্রতা নারী আজি নির্যাই রাবণর প্রতিচ্ছবির উপর তেন্তে বৈ রাজ্যত শুনা লোকনিন্দার কথা মিছা নহয় কিদৰে সহ্য কৰো এনে নিদাৰুণ দৃশ্য জানকী দাদা শিৰদীপ্তিমান আপোনাৰ মুখত দেখিছো যে আজি চঞ্চলতাৰ ছায়া কক দাদা হৈছে নেকি কিবা মংগল ৰাজ্যৰ ভিতৰে আদেশ কৰক দাদা এতিয়াই দূৰ কৰো সেই অমংগল বিৰক্ত কৰা দাদা এই অপেক্ষিত মাত্ৰ আপোনাৰ আদেশৰ বাবে শুনা ভাই দাদা জানিব পাৰিছো মই দুৰ্মুখ নামের এক দুর্জয় জনক নন্দিনী সীতা জানকী মাতৃক কলঙ্কিনী দোষ চরিত্র বলি চৌতাপচ করিছে প্রচার বিশ্বাস করি অযোধ্যার সাধারণ প্রজায় সীতার রপচক দুগুণে রাজ্য করিছে প্রচার অগ্নি পরীক্ষার কথা কি না জানে শিখতে তথাপিতো সীতা দেৱীক কলঙ্কিনী বুলি কৰিছে প্ৰচাৰ কোন সেই দুৰ্মুখ দুষ্টন ৰাজ্যৰ দাদা এই মুহূৰ্ততে গৈ হিংসেষ কৰো এই মুহূৰ্ততে দাদা বলা ভাই যাও আমি জমট মূর্তিরে সুন্না কিন্তু করু ক্ষীর এই দুর্মুখর বলে না হিরস্যেদ করিব পারিব তোমালোকে দুর্মুখ নিশ্চয় কিন্তু পারিব যেন হিরস্যেদ করিব অযোধ্যা কত কত প্রজাগণ কোনা ভাই দাদা কালিময় সত্ম বেখে ফুরতে রাজ্য নিজ কানে শুনিলু কি শুনিলা দাদা রজক ও ভাই
ৰজকে অপযোগ কৰিছে দুগুণে সীতাৰ চৰিত্ৰ দাদা দাদা তেনে শ্ৰেণীৰ মানুহৰ কথা তুমি প্ৰতিও নাযাবা অগ্নিদগ্ধ শুদ্ধ সুবৰ্ণক যদি বোলে সুবৰ্ণ তেন্তে কি কৰা যায় অযোধ্যাবাসী দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস সমগ্ৰ জগতে যদি কয় কলংকিনী জনক দোষিতা তথাপি দাদা জানকী মাতৃ সতী চিৰপৈচ্য জগত আৰু সেইবাবে দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস আখ দাদা কোনিবানে ভাইক দাদা কৰিবানে এই ৰামক বিশ্বাস দাদা দাদা আজি মই স্বচক্ষে দেখিলো কি দেখিলা দাদা জনক নন্দিনী জানকী সীতা জানকী মাতৃ ভাইক জনক নন্দিনী জানকী সীতা প্ৰতিচ্ছবি অংকন কৰি সেই ৰাৱণৰ দাদা নিদ্ৰা যায় নিত- ভাইকত দাদা নিদ্রা যাই তারাই উপরও দাদা কি কলা দাদা চন্দ্রী জানকী মাত্রে প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত নাই থকা। নহয় নহয় দাদা এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস অ দাদা অসম্ভৱ অ দাদা দাদা। অসম্ভৱ অসম্ভৱ অ অ দাদা দাদা অসম্ভৱ হব কিন্তু আনৰ ৰাজ্য দাদা ৰামৰ ৰাজ্য দাদা ৰামৰ ভাগ্য দাদা ত্ৰৈলোক্যৰ যত মানে আছে অসম্ভৱ সকলোৱেইতো এদিন হৈছে সম্ভৱ দাদা বৈমত্তিক কৈকেয়ী উপদেষ্টি দাদা পঞ্চৱতী বনৰ সেই চূৰ্ণ মৃগ পানী সুমুঙা শিল এই সকলোবোৰ অসম্ভৱেইতো সম্ভৱ হৈছিলে ৰামৰ ভাগ্য দাদা দাদা কিমান অসীমান হৃদয়ৰ জয় দাদা দাদা ৰাজকুলত জন্ম লৈ দাদা দাদা কাটিলো বনবাস 14টি বছৰ দাদা অন্যায় খবৰ কৰি বঠিলো পালে দাদা দাদা সেই তাপে দাদা আজিও দোষী থাকে মোৰ হৃদয় দাদা সাগৰত সেতু বান্ধি দাদা দাদা সাগৰত সেতু বান্ধি অ দাদা সীতাৰ কাৰণে ব্ৰহ্মবত মই কৰিছিলো দাদা দাদা শুনা শৈশৱ কোৱা দাদা দাদা নাই নাই প্ৰয়োজন মোৰ স্বৰ্ণ সিংহ দাদা নাই প্ৰয়োজন মোৰ দেৱী জানকীৰ দাদা যাৰ অপযোগ অবক্ৰ বিশ্বই কৰে আলোচনা নাই দাদা লংকাপতি ৰাৱণৰ সাথে বন্দিনী সীতা দাদা কলংকিনী দাই তো চৰিত্ৰ অসম্ভৱ দাদা হ'ব পাৰে লংকাপতি ৰাৱণৰ খাতে বন্দিনী মাতা তথাপিতো দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা শুনা শৈশৱ কোৱা দাদা ৰজা মই নিশ্চয় দাদা দাদা ৰজাৰ সেৱা জানো ভাল কৰে দাদা ৰজাই প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিব সাধু আৰু এয়াই হ'ব কি ৰাজধৰ্ম জগত নাই নাই দাদা ৰজাৰ তুষ্টিৰ অৰ্থে কৰিব পাৰো মই সকলো
অকাৰ্য দাদা অপবাদ দাদা অপযোগ দাদা ৰঘুবংশৰ কলংক খণ্ডন কৰিব নাই দাদা বেখৰ্জিব পাৰো মই স্বৰ্ণকে নাই দাদা বেখৰ্জিব পাৰো মই তোমালোক তিনিও অনুযোগ আৰু প্ৰয়োজনত দাদা আৰু প্ৰয়োজনত বেখৰ্জিব পাৰো মই দেৱী জানকী দাদা তুমি বিকৰ্ষণ কৰা লাগিলে তোমাৰ এনেও অনুচক তথাপিতো দাদা জানকী মাতৃক তুমি নিৰিবা বিকৰ্ষণ দাদা নিৰিবা এই ফল দাদা দাদা এই থৈ অহা দেৱী জানকী অৰণ্যৰ মাজত নাই দাদা পাৰিবানে তুমি দাদা পাৰিবানে তুমি দাদা কিয় কৰা দাদা এনে নিষ্ঠুৰ ৰাধে মজ্জাঘাত নিদিবা দাদা এই ভাৰতৰ কিনে বিচাৰিছো কিয় বা দাদা নোৱাৰিম পালিব এনে নিষ্ঠুৰ ৰাধে এই শত্ৰুঘ্ন নাই ভাই নাই ভাই নাই নাই কলকত ধৰিবই কৰিছো কাকতি ভাই পালিব নোৱাৰো এনে নিষ্ঠুৰ ৰাধে ইয়াৰ বাহিৰে দাদা যিমানে নিষ্ঠুৰ ৰাধেকে নহওক কিয় সেই তৰে সন্ধানে বদলৰে পালিব তোমাৰ দাসে সেই সন্তুষ্ট নহয় রঘুকুল আছে যাওক রক্ষা চলে বনৰ মাজত দেৱী জানকী থাকিব কিদৰে অকলে দাদা থাকিব কিদৰে অকলে হেই লক্ষ্মণ তই দাদাই পূজা তোৰ কথা দাদাই নিশ্চয় শুনিব দাদা ৰব কোৱা দাদা নেদেখি কেৱে ৰবি আৰু সত্য গতিকে দাদা দাদা নেজানো কি দাদা 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 বনবাসী ৰাঘৱৰ সাৰথি লক্ষ্মণ কোৱা দাদা পালিবানে তুমি ৰাম ৰাধে নাই দাদা পালিবানে তুমি ৰাম ৰাধে নাই দাদা মই নোৱাৰিম ভাই পালিবানে তুমি ৰাম ৰাধে নাই দাদা নোৱাৰিম ভাই পালিবানে তুমি ৰাম নিবিচাৰিবা দাদা প্ৰত্যুত্তৰ নিবিচাৰিবা দাদা কালিলৈ বাল্মীকি তপোবন দৰ্শন কৰোৱাৰ চলেৰে দাদা এৰি থৈ আহিবা দেৱী জানকী অৰণ্যৰ মাজে দাদা মই নোৱাৰিম দাদা দাদা মই নোৱাৰিম দাদা মই নোৱাৰিম দাদা দাদা এয়া
রামর আদেশ দাদা 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 ভাই লক্ষ্মণ ভাই লক্ষ্মণ ভাই লক্ষ্মণ নাকা দেবী ভাই জ্যেষ্ঠ কই ভাতৃর সকল সাবস্তির কই হলাগিসু তোর ভাতৃ ভক্তি জগত তোর ধরে ভাতৃ ভক্তি অতিকে বিরল ভাই জগত তোর ধরে ভাতৃ ভক্তি অতিকে বিরল কান্দিব দাদা হয় কান্দি আৰু কোনো লাভ নাই নবুজিলো দাদা না আরে নিতাৰে থাকিব কাৰেগত তেনেকৈ নকবি ভাই নকবি যি মাতৃ তুমি নকবি ভাই কোন হাতে দাদা কোন হাতে এৰি থৈ আহিবা তুমি বনৰ মাজত নকবি ভাই দাদা এৰি থৈ আহিবা তুমি বনৰ নকবি মাজত বাচ্চা ঘাত পাকে লাগ পনার আই মুখ্যমন্ত্রী তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই হৃদয় হৃদয় তই এতিয়াও জ্বলি উঠা নাই যিদিনা কৰিছিল জানকী মাতৃক সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্য ত্যাগ করে স্নেহর উর্মিলাক রাজ কারেগত তোমার বাবে ও দাদা তোমার বাবে মেরি আই লইছিল শরীরত বাকলি কিন্তু আজি কিয় দিলা এনে নিষ্ঠুৰ ৰাজে এই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ হিংসযন্ত্রে পরিপূর্ণ এই বনের মাজত দেবী জানকী যে দেখো দিব দেখরে লক্ষ্মণ হিংসযন্ত্রে পরিপূর্ণ এই বনের মাজত মই কেনে যাম মই ক'ত থাকিম
এতিয়া কে বুলি দাদা কে বুলি উত্তৰে দিব এই নিষ্ঠুৰ লগৰে? হে নাই মই আৰু বিচলিত হলে নহব। জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ তেওঁৰাদে কৈ পাৰিবই লাগিব। তেওঁৰাদে কৈ পালিবই লাগিব। যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ অহং হৈ জানকীক অৰণ্যৰ মাজত হে মই পাৰিব লাগিব মই সুৰবীৰ পাৰিব লাগিব। হে পাৰিব লাগিব প্ৰকৃতিৰ মনোমোহাই নান্দনিক দৃশ্য চাই আজি মোৰ মন অতিকে ব্যাকুল। কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ কৰি নিব খুজিছে আৰু বনৰীয়া ফুলবিলাকে চালি চালি নিজৰ মনৰ ভাৱ কৰিছে প্ৰকাশ। হে ভগৱান, তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু, তোমাৰ যে কি অপূৰ্ব সৃষ্টি। জননী স্বৰূপা জানকী মাতৃক কোৱা নাই কাহানিও মিছা কথা মই কৰা নাই মিছা অভিনয়। হে ভগৱান, আজি কিদৰে প্ৰকাশ কৰো মাতৃৰ আগত কেনে নিদাৰুণ সত্য। নাই মই পাৰিব লাগিব। জানকী দেৱী জানকী কোন? লক্ষ্মণ। ঠাকুৰী লক্ষ্মণৰ সেৱা গ্ৰহণ কৰিবা দেৱী। উঠা লক্ষ্মণ। দেৱী লক্ষ্মণ দেৱী চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজ উপবন। নালাগেনে বাৰু মনত আনন্দ ইয়াত বিচৰণ কৰি? সঁচাকৈ দেৱী, সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজ উপবন।
কিন্তু দেৱী লক্ষ্মণ। ইয়াতকৈ সুন্দৰ বাল্মীকিৰ পুণ্য তপোবন। লক্ষ্মণ, দেৱী হঠাৎ কলা যে তুমি বাল্মীকিৰ পুণ্য তপোবনৰ কথা। নুবুজিলো লক্ষ্মণ, নুবুজিলো। লক্ষ্মণ, দাদাই দেখিছে দাদাই দেখিছে তোমাক বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু। ঠিক কলা লক্ষ্মণ, দেৱী দাদাই আদেশ কৰিছে তোমাক বাল্মীকিৰ তপোবন দৰ্শনৰ হেতু। জানা লক্ষ্মণ, কি দেৱী আজি মোৰ পাও বাহু পাও চকু লৰিছিল সঘনে। ভাবিছিলো কিবা অমংগলৰ চিন এয়া। কিন্তু লক্ষ্মণ, দেৱী এতিয়াহে আশ্বস্ত হলো। ভবাই নাছিলো মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আহিব এটি। তেন্তে দেৱী লক্ষ্মণ, বিলম্ব নকৰি যাত্ৰা কৰোৱাবে বাল্মীকিৰ পুণ্য তপোবনৰ দিশে। ব'লা লক্ষ্মণ। আহা দেৱী। চলিয়া যায় জনকনন্দিনী বাল্মীকিৰ তপোবনে চলি যায় মহানন্দে ৰাম দেশ পাই ঠাকুৰ লক্ষ্মণে আনন্দে চলিয়া যায় জনকনন্দিনী কোটি লতা পূৰ্ণ যাত্ৰা নাজানে জানো কি পাইলা গইলা কতু ক্ষণে বাল্মীকিৰ তপোবনে ৰাম হৰি বুঢ়া সৰ্বজনে ৰাম হৰি বুঢ়া সৰ্বজনে স্নেহৰ লক্ষ্মণ, সুদূৰত যে দেখিছা শ্যামক্ষেত্ৰ, তৰুলতাৰ মাজেৰে আহিছে ধীৰেৰে নামি লাস্য ভংগীমাৰে এধানি স্ফটিকৰ নিৰ্মল ধাৰা। সেয়ে নেকি তমখাততিনী আৰু তাৰেই তীৰত সেয়াই নেকি বাল্মীকিৰ
উন্নত পূবৰ সেয়াই মহৰ্ষি বাল্মীকিৰ পুণ্যত পূব বিৰাজ কৰিছে চিৰ সুখ শান্তি স্বৰ্গত লক্ষ্মণ দেৱী কি হৈছে তোমাৰ পূৰ্ণিমাৰ চন্দ্ৰসেন মুখনি তোমাৰ কিয় দেখুৱাও সেইদৰে লক্ষ্মণ কিয় দেখো তোমাৰ চকুত লুটকৰ ক্ষুদ্ৰকণা নাই নাই দেৱী মোৰ একো নাই হোৱা লক্ষ্মণ ব'লা দেৱী আৰু কিছু দূৰ আগবাঢ়ি যাওঁ নহয় লক্ষ্মণ মিছা নামাতিবা কিয় আজি তোমাৰ এনে অৱস্থা কোৱা লক্ষ্মণ তোমাৰ মাতৃক আৰু নিদিবা কষ্ট দেখিলে লোকক তোমাৰ চকুত নোৱাৰো যে থাকিব স্থিৰ হৈ লক্ষ্মণ কি হ'ল লক্ষ্মণ মৌন হৈ আছা কিয় লক্ষ্মণ তুমি আঁতৰি গৈছা কিয় কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই নাই দেৱী মোৰ একো হোৱা নাই দেৱী লক্ষ্মণ মোৰ একো হোৱা নাই তেন্তে তুমি কান্দিছা কিয় কোৱা স্নেহৰ লক্ষ্মণ দশৰথী শ্ৰীৰামৰ অনুজ মিছা নামাতিবা নিদিবা কষ্ট আৰু জানকী মাতৃক কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই নাই দেৱী মোৰ একো হোৱা নাই কোৱা লক্ষ্মণ কোৱা কি হৈছে তোমাৰ নাই নাই দেৱী মোৰ একো হোৱা নাই কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই ওৰে কপট কোৱা কি হৈছে তোমাৰ ছন্দ ইত্যাদি নক্ষত্ৰ মণ্ডলী তোমালোকে এইদৰে চাই আছানে নিৰাৰুণ দৃশ্য লক্ষ্মণ বচ্চখানি তোমারি বচ্চর আঘাতে লক্ষ্মণ এই লক্ষ্মণ করে দিয়া লক্ষ্মণ হেরে বিচল লক্ষ্মণ চির উচ্চ জগত কোৱা লক্ষ্মণ অতিক্রম জীবন্ত পশুর অযোধ্যা না থরা দে অজু ইচ্ছা নথৰা দেশ উচ্চবংশী রঘুকুল নিজ কলঙ্ক করিবর সেতু কলঙ্ক মঙ্গল খাদিবর সেতু মঙ্গল অজমঙ্গলে এৰি যাব এৰি যাব লাগে আজি অৰণ্যৰ মাত্ৰ এৰি যাব লাগি আছে অৰণ্যৰ মাজত কিন্তু কাক লক্ষ্মণ কাক এৰি যাব লাগে যে অৰণ্যৰ মাজত নাই নাই দেৱী তাকো নহয় কোৱা লক্ষ্মণ কাক এৰি যাব লাগে যে অৰণ্যৰ মাজত মাতৃস্বৰূপ বুলালৈ দেৱী কোৱা লক্ষ্মণ কোৱা দেৱী বলা কিছু দূৰ আগবাঢ়ি যাওঁ কোৱা লক্ষ্মণ নহয় লক্ষ্মণ কোৱা কাক এৰি যাব লাগে যে অৰণ্যৰ মাজত কোৱা লক্ষ্মণ কোৱা 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 নাইনে তোমাৰ শক্তিয়ে অভাগিক বনিবৰ কেতু আই বকুমতি তুমি এতিয়াও স্থিৰ হৈ আছাই জননী এই আছিল তোমাৰ মনৰ ইচ্ছা লক্ষ্মণ লক্ষ্মণ আজি 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 কন্য মই দেখিছো সকলো কি দেখিছা দেৱী প্ৰভু শ্ৰীৰাম চন্দ্ৰৰ তেজ মই গৰ্ভত কৰিলো ধাৰণ এই কাৰণে
কৰিব বেলেগ কাৰ্য নকৰিব দেৱী। কিন্তু লক্ষ্মণ দেৱী তুমিতো আছিলা মোৰ চিৰ সহচৰ বুজিব নোৱাৰো মই কিদৰে এৰি যাব মোক এই অৰণ্যৰ মাজত অকলে যত মানে দিয়াবো কবি হাব অন্তমে মোৰ দোষিছে হৃদয় বুজাম কিদৰে তোমাক পিতৃতুল্য দাদা ৰাম সুন্দৰ আদেশে মাত্ৰ মই কৰিছো পালন চোৱা লক্ষ্মণ মনোবেথা বুজিছো তোমাৰ চোৱা লক্ষ্মণ সৌভাগৰী ৰামক জনাইছো প্ৰণাম ৰাখিয়ে তেওঁৰ চৰণত জন্মে যে ৰাম কেন স্বামী পাওঁ কিন্তু কেন জনম মই কদাপিতো নাপাওঁ ভগৱানে তোমাক নিশ্চয় সহায় কৰিব কিন্তু দেৱী মোৰ প্ৰতি তুষ্ট হৈ আমাক যত উপানে আছে এই ধৰু চৰণত নিবেদিলো
ক্ষমা কৰা মোক হে হৰিণ ৰায় তোমাৰ অনন্ত লীলা বুঝে কোন বুঝে কোন বুঝে কোন বুঝে 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 কোন হে দেবী, কোন তুমি? নিয়মক সত্য পৰিচয়। চিৰকণাচিনী মই ৰাম পত্নী জনক নন্দিনী। জনক নন্দিনী, জনক নন্দিনী সীতা। উঠা উঠা দেবী, উঠা। কিন্তু কিন্তু কোন আপুনি? দিলেহি সান্তনা মোকে সংকট কালত। দিয়ক মোক আপোনাৰ সত্য পৰিচয়। আই বাল্মীকি নামেৰে আমাক জানে সৰ্বজনে। জ্ঞান অন্বেষণেই হ'ল আমাৰ জীৱন সাধনা। বাস কৰোঁ আমি অৰণ্যৰ মাজে। সেই দেখি শ্ৰেষ্ঠ আই সীতা মই জনম দুখুনি। নেদেখিলো মাতৃ কেনেকুৱা। পিতৃ মোৰ ৰাজৰ্ষি জনক। সূৰ্য বংশৰ শিৰোমণি শ্ৰীৰামৰ পত্নী মই। আজি মিছা অপবাদ শুনি অযোধ্যাবাসীৰ নিজ স্বামীয়ে মোক দিছে বিসৰ্জন। আই তুমি নকৰা বেজা। বিধিৰ লিখন ইটো নহয় খণ্ড। আই বলা বলা দেবী আমার আশ্রমে। সুদূৰত যে দেখিছা শ্যামক্ষেত্ৰ, সেয়ে আমার তপোবন। নিজ তনয়াৰ দৰে তোমাক কৰিম পালন। বলা বলা দেবী, আশ্রম পবিত্র হোক তোমার চরণ স্পর্শয়। জীৱনৰ আটাইতকৈ কৰুণ দিনটোতো আজি মোৰ মনত লাগিছে আনন্দ। আই ঋষিশ্ৰেষ্ঠ বাল্মীকিক পালো মই পিতৃ স্বৰূপে। পিতা আই অভাগীৰ সেৱা কৰিবা সৌভাগ্যবতী ভৱ। ওঠা ওঠা দেবী, বলা বলাই আমি এবে নকৰি পলম যাত্ৰা কৰো আমার আশ্রমে। বলো পিতা। বলা